হালেলুয়া। গৌৰৱ আপোনালোকক আদৰণি জনাইছোঁ দেওবাৰৰ এই বিশেষ সভা। আৰু আপোনালোকে জানে এইটো আমাৰ মাহ হয় প্ৰাৰ্থনা। প্ৰভুৰ প্ৰশংসা হওক। আৰু প্ৰাৰ্থনাৰ মাহ হয় মানে উত্তৰৰ মাহ। আহক এইটো কাৰণে আপোনালোকে য'তেই আছে তেওঁৰ পবিত্ৰ হাতবিলাকক তুলি লওক, প্ৰাৰ্থনা কৰক, ঈশ্বৰক ধন্যবাদ দিয়ক। এই মাহৰ বাবে ধন্যবাদ দিয়ক। সদায় দয়া অনুভৱ কৰিছে, কৰুণাৰ অনুভৱ কৰিলে প্ৰভুৱে। তেওঁ দয়ালু হয়, কৃপালু হয়, আৰু আপোনাৰ নিচিনা কোনেও নাই। আপোনাৰ দয়া প্ৰেমৰ কোনো সীমা নাই। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ আমাৰ জীৱনত আপোনাৰ আত্মাৰ সেৱাৰ বাবে। ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ দিছোঁ প্ৰভু, এইটো সময় যিটো আপুনি আমাক দিছে, যেনে আমি আপোনাৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ। প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সন্তানবিলাকৰ বাবে, যিবিলাকে গৌৰৱৰ পৰা গৌৰৱলৈ আগবাঢ়ি গৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিবিলাকে যিদৰে আহিছে তেনেকৈ ঘূৰি নাযাব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। কোনো ৰোগত আছিলে তেনে অসুস্থ হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। মই চাব পাইছোঁ যে এজন ব্যক্তিৰ সোঁ কাণ ভাল হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আঁঠুৰ বিষবিলাক গৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। তেওঁবিলাকে শান্তি পাইছে, শান্তিবিলাকলৈ আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। সুস্থতাৰ স্বৰ্গদূত ইয়াত কাৰ্য কৰি আছে, সুস্থতাৰ স্বৰ্গদূতবিলাকে কাৰ্য কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভুৰ শান্তিৰে আপুনি পৰিপূৰ্ণ হৈছে, প্ৰভুৰ আনন্দৰে পৰিপূৰ্ণ হৈছে। ধন্যবাদ প্ৰভু, ধন্যবাদ, 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 ধন্যবাদ দিছোঁ। প্ৰাৰ্থনাক আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ। আমেন। হালেলুয়া, হালেলুয়া, হালেলুয়া। নহ'লে আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছোঁ। এই জুন মাহত আৰু যোৱা মে' মাহত বহুতো কিবা কিবি হ'ল, য'ত আমি বহুতো শিকিলোঁ। মাৰ্চ, এপ্ৰিল, মে' বহুতো আমাৰ কাৰ্যসূচীবিলাক আছিলে, ক্ৰুচেড আছিলে, বহুতো আছিলে যিটো নেকি হ'ল। আমি ঈশ্বৰলৈ কৃতজ্ঞ হওঁ। বিশ্বাস এইটো মাহ হয় প্ৰাৰ্থনা। মানে যিটো হৈছিল তাতকৈ আৰু বহুত অধিক হ'বলৈ গৈ আছে। আমি আগতকৈ বহু অধিক গুণে প্ৰাৰ্থনা কৰি আছোঁ। ইমান কথাবিলাক আছে যি নেকি খ্ৰীষ্টানৰ বাবে বহুত আৱশ্যক হয়। পূৰ্বে যি নেকি এজন মনুষ্যৰ নিচিনা ভবাৰ আগতে আপুনি এজন খ্ৰীষ্টান লোক হিচাপে ভাবিব লাগিব, এজন খ্ৰীষ্টানৰ বাবে কোনটো বস্তু আৱশ্যক আছে। এজন শাৰীৰিক মনুষ্যৰ বাবে অন্ন, বস্ত্ৰ আৰু বাসস্থান কৰি এইবিলাক আৱশ্যক আছে, কিন্তু ঈশ্বৰে ইয়াতকৈ আপোনাক অধিক দিছে। হালেলুয়া। যদি যীশুখ্ৰীষ্টই কেৱল অন্ন, বস্ত্ৰ, বাসস্থানৰ কাৰণে যদি মৰিলে হয়, তেতিয়াহ'লে তেওঁৰ মৃত্যু অসাৰ আছিলে। এইবিলাক মনুষ্যই নিজৰ সামৰ্থ্যৰে পাইছিলে। যীশুখ্ৰীষ্টই কেৱল এইবাবে অহা নাছিলে কোনো ব্যক্তিক অন্ন, বস্ত্ৰ আৰু বাসস্থান দিয়ে। প্ৰভু যীশুখ্ৰীষ্টৰ অহাৰ কাৰণ বহুত ডাঙৰ আছিলে। প্ৰভুৰ প্ৰশংসা হওক। আৰু তাক বুজি পোৱাটো আৱশ্যক হয়। এজন খ্ৰীষ্টানৰ বাবে কি আৱশ্যক হয়? খ্ৰীষ্টানৰ বাবে প্ৰাৰ্থনা আৱশ্যক আছে। এজন খ্ৰীষ্টানৰ বাবে বাক্য পঢ়াটো আৱশ্যক হয়। যিটো আমি আজি কথা বতৰা কৰিবলৈ গৈ আছোঁ, সেইটো খ্ৰীষ্টানৰ বাবে বহুত ডাঙৰ কথা হয়। খ্ৰীষ্টানৰ বাবে পবিত্ৰ আত্মাৰ সেৱাক চিনি পোৱা আৰু পবিত্ৰ আত্মাৰ সেৱাত চলা বহুত আৱশ্যক হয়। প্ৰভুৰ প্ৰশংসা হওক। পবিত্ৰ আত্মাক গ্ৰহণ কৰাটো বহুত আৱশ্যক হয়, কিন্তু কেৱল গ্ৰহণ কৰাই যথেষ্ট নহয়। কিছুমান লোক আছে যেনেকৈ হ'ব পাৰে যে নেকি পবিত্ৰ আত্মাৰ বিষয়ে নাজানে। ইয়াত ব্যক্তিও হ'ব পাৰে যে নেকি তেওঁলোকে প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়েও নাজানে। বাইবেলে কৈছে যে যেতিয়া আপুনি প্ৰভু যীশুক নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰি লয়, তেতিয়া আপুনি এটা বহু ডাঙৰ উপহাৰ পাই যায়, যিটো হৈছে পবিত্ৰ আত্মা। বহুতো ইয়াত পায়, কিন্তু যিটো আমি আজি ধ্যান কৰিছোঁ সেইটো হৈছে পবিত্ৰ আত্মাৰ ওপৰত। কিন্তু পবিত্ৰ আত্মা গ্ৰহণ কৰাটো যথেষ্ট নহয়। পবিত্ৰ আত্মা আপোনাৰ ভিতৰত এটা সেৱা কৰিবৰ কাৰণে আহিছে। হালেলুয়া। হয়, হয়, হয়। কোনো কাৰণ নহয়, কোনো আশ্চৰ্য নহয়। ঈশ্বৰে কৈছিলে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দি দিলে। সেই প্ৰেম ইমানেই কেৱল অসীমিত নহয়, কেৱল তেওঁক দিয়াই নহয়, পুত্ৰক দিয়াই আৰু মৃত্যু হোৱা, অগ্ৰস্ত কৰা আৰু জি উঠা, তাৰপিছত নিজৰ পবিত্ৰ আত্মা আমাক দিলে। প্ৰভুৰ প্ৰশংসা হওক। আৰু যদিহে আপুনি এক প্ৰণোদিত আচল খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব বিচাৰিছে,
আসল খ্রিস্টান জীবন কি হয়? প্রকৃত খ্রিস্টান জীবন হৈছে ঈশ্বৰৰ জীৱন। প্ৰকৃত খ্ৰীষ্টান জীৱন হৈছে ঈশ্বৰৰ নিচিনা ভবা। প্ৰকৃত খ্ৰীষ্টান জীৱন হৈছে ঈশ্বৰৰ নিচিনা কাৰ্য কৰা। প্ৰকৃত খ্ৰীষ্টান জীৱন হৈছে ঈশ্বৰৰ নিচিনা কাৰ্যবিলাকত ফলাফল লৈ অহা। আপোনালোকে এইটো জানে যে এইটো প্ৰকৃত খ্ৰীষ্টান জীৱন হয়। খ্ৰীষ্টান জীৱন ৰোগৰ পৰা বাহিৰ হোৱা, প্ৰত্যাহ্বানৰ পৰা বাহিৰ হোৱা, শয়তানৰ পৰা মুক্ত হোৱা এইটো নহয়। এইটো প্ৰকৃত খ্ৰীষ্টান জীৱন নহয়। যিটো নেকি এটা ক'ব পাৰোঁ যে এইটো কেৱল সৰু এটা চিহ্ন হয়। কিন্তু প্ৰকৃত খ্ৰীষ্টান জীৱন হৈছে আপুনি ঈশ্বৰৰ নিচিনা ভাবক, ঈশ্বৰৰ নিচিনা চাওক, ঈশ্বৰৰ নিচিনা চলক, ঈশ্বৰৰ নিচিনা কাৰ্য কৰক। হালেলুয়া। সকলোবিলাক কৰাত কেৱল এজন ব্যক্তি আছে যিজনে নেকি আপোনালোকক সহায় কৰিব পাৰে। সেইজন হৈছে পবিত্ৰ আত্মা। নহ'লে আপোনালোকৰ জীৱনত পবিত্ৰ আত্মাৰ এটা সেৱা আছে। হয় নেকি আপুনি বিচাৰে যে মনুষ্য আপোনালৈ কৰে বা আপুনি মনুষ্যলৈ কৰে যিটো আপুনি বিচাৰে, তাতোতকৈ অধিক পবিত্ৰ আত্মাই আপোনাৰ ভিতৰত কৰিবৰ কাৰণে আহি গৈছে। প্ৰভুৰ প্ৰশংসা হওক। মনুষ্য হিচাপে যদি আমাক কি লাগে তাক আমি জানো, নহ'লে ঈশ্বৰে কি জানিব যে আমাক কি লাগে? ভাবি চাওঁ। কেতিয়াও এই কথা ঈশ্বৰক পৰাস্ত কৰিব নোৱাৰিম যে অধিক প্ৰেম কৰে। নিজকে নিজে অধিক প্ৰেম কৰে, ঈশ্বৰে আমাক অধিক প্ৰেম কৰে। নিজৰ মংগল অধিক কৰিব পাৰোঁ, ঈশ্বৰে আমাৰ অধিক মংগল কৰিব পাৰিব। ইয়াত আমি ঈশ্বৰক কেতিয়াও পৰাস্ত কৰিব নোৱাৰিম। প্ৰশংসা হওক। হালেলুয়া। ঈশ্বৰ সদায় আপোনাতকৈ অধিক চিন্তা কৰে। ঈশ্বৰে আপোনাক সদায় আপোনাতকৈ অধিক ধ্যান ৰাখে। ঈশ্বৰে সদায় আপোনাতকৈ অধিক সফলতা বিচাৰে। প্ৰভুৰ প্ৰশংসা হওক। সকলোবিলাক যি ইচ্ছা আছিলে ঈশ্বৰে সকলোবিলাক জানিছিলে। তেওঁ এই সকলোবিলাক যদি কৰিবলৈ গৈ আছে তেনে আপোনাৰ ভিতৰত থাকিব লাগিব। মেণ্টাৰ আছে, টিচাৰ আছে, ষ্টুডেণ্ট হয়, তেওঁ বিচাৰে যে এজন শিক্ষক তেওঁৰ সৈতে 24 ঘণ্টাই থাকে, তেওঁ কিমান সোনকালে শিকিব পাৰিব। নিশ্চয় কেৱল ভাবিব পাৰে। ঈশ্বৰে এইটো সম্ভৱ বনাই দিলে যেতিয়া তেওঁ পবিত্ৰ আত্মা আমাক দি দিলে। সেইদিনাখন আপুনি প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলে, আপুনি পবিত্ৰ আত্মাক গ্ৰহণ কৰিবলৈ যোগ্য হৈ গ'ল। আপুনি এতিয়ালৈকে পবিত্ৰ আত্মাক গ্ৰহণ কৰা নাই, আপুনি বছৰ বছৰ ধৰি খ্ৰীষ্টিয়ান হয়, আপুনি প্ৰকৃত খ্ৰীষ্টান জীৱন যাপন কৰা নাই, তাৰ এই কথা নিশ্চয় আছে। প্ৰকৃত খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব কেৱল পবিত্ৰ আত্মা গ্ৰহণ কৰাই নহয়, কিন্তু পবিত্ৰ আত্মাৰ সেৱা চিনি পাব লাগিব। যিটো আজিৰ বিষয় হয় সেইটো হৈছে আপোনাৰ ভিতৰত পবিত্ৰ আত্মাৰ সেৱা। আপোনাৰ ভিতৰত পবিত্ৰ আত্মাৰ সেৱা। পবিত্ৰ আত্মা যিটো আপুনি গ্ৰহণ কৰিছে, যিটো নেকি পেণ্টেকষ্টৰ দিনা আহিছিলে, শিষ্যবিলাকে ওপৰ কোঠালিত প্ৰাৰ্থনা কৰি আছিল। তাত আমোদজনক কথা এইটোৱে আছিলে, যিবিলাক নেকি পৰ্ব মনা নাছিলে তেওঁবিলাকৰ ওপৰত পবিত্ৰ আত্মা আহিলে। নহ'লে যিবিলাক পৰ্ব বনাই আছিলে সেইবিলাকৰ ওপৰত পবিত্ৰ আত্মা নাহিলে। যিবিলাকে প্ৰাৰ্থনা কৰি আছিলে তেওঁবিলাকৰ ওপৰত পবিত্ৰ আত্মা আহিলে। যিবিলাকে নেকি সেই প্ৰতিজ্ঞালৈ অপেক্ষা কৰি আছিলে। সেইটো কাৰণে যেতিয়া এইটো আৱশ্যক হয় যে আনন্দ আৰু সুখী হৈ থাকে, সেইটো সময়ত পাহৰি নাযাব যে আপুনি কি কৰিব লাগে। বহুতো লোকবিলাক সুখ আৰু আনন্দৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ পাহৰি যায়, বাইবেল পঢ়িবলৈ পাহৰি যায়, পবিত্ৰ আত্মাৰ যি সেৱা আছে তাৰ লাভ ল'বলৈ পাহৰি যায়। এইটো বহুত বিপদজনক হ'ব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। তেনেহ'লে পবিত্ৰ আত্মাৰ আপোনাৰ ভিতৰত সেৱা 7টা কথা আছে। আপোনালোকে যদি অধিক বুজিব বিচাৰে তেনেহ'লে আপোনালোকে PCDL-ত যাব পাৰে। পাষ্টাৰ ক্ৰিছৰ এটা বাৰ্তা আছে, আপোনাৰ পবিত্ৰ আত্মাৰ সেৱা। এইটোৱে বাৰ্তা আছে, মই সেই তাৰ পৰাই লৈছোঁ। প্ৰথম কথা হৈছে পবিত্ৰ আত্মাই আপোনালৈ ঈশ্বৰৰ উপস্থিতি লৈ আহিব। হালেলুয়া। যিকোনো ব্যক্তিয়ে কেতিয়াও ঈশ্বৰক জানিব নোৱাৰে বা তাক অনুভৱ কৰিবও নোৱাৰে। সেইকাৰণে এই জগতত বহুতো লোক আছে যিবিলাক নেকি পবিত্ৰ আত্মাক নাজানে, গ্ৰহণ কৰা নাই, কয় যে ঈশ্বৰ নাই। ঠিকে আছে, তেওঁবিলাকৰ কাৰণে নাই। ঈশ্বৰক জানিবলৈ, ঈশ্বৰক চিনি পাবলৈ, ঈশ্বৰক অনুভৱ কৰিবলৈ পবিত্ৰ আত্মাৰ আৱশ্যক আছে। পবিত্ৰ আত্মাই আছে যিজনে নেকি কেৱল আপোনালৈ ঈশ্বৰৰ উপস্থিতিক লৈ আহিব পাৰে। ধৰণে যেন আপুনি জানিব ঈশ্বৰ আছে, মোৰ জীৱিত আছে। মোৰ প্ৰশংসা হওক। হালেলুয়া। এই যদি কোনোবা ব্যক্তিক লাগে নেকি পবিত্ৰ ঈশ্বৰ নাই, আপোনাক প্ৰত্যাহ্বান জনাইছো যে পবিত্ৰ আত্মা গ্ৰহণ কৰি লওক। আপোনালোকে 100% জানিব যে ঈশ্বৰ আছে। পবিত্ৰ আত্মাই আপোনালৈ ঈশ্বৰৰ উপস্থিতিক লৈ আহিব। ঈশ্বৰক আপুনি সেই জ্ঞান কৰিছিলে, আপুনি সেই ঈশ্বৰক এতিয়া জানিব, বাস্তৱত তেওঁৰ সৈতে চলিব। প্ৰশংসা হওক। পবিত্ৰ আত্মাই কি কৰে?
আপোনাৰ জীৱনত ঈশ্বৰৰ উপস্থিতিক লৈ আহে। ঈশ্বৰৰ উপস্থিতিক লৈ আহে। আপোনাৰ কাৰ্য কি হয় যে এই উপস্থিতিক জনা, এই উপস্থিতিক চিনি পোৱা, উপস্থিতিক নিজৰ সৈতে লৈ যোৱা, এই উপস্থিতিক গোটেই বিশ্বতে প্ৰভাৱিত কৰা। প্ৰভুৰ প্ৰশংসা হওক। এইটো আমাৰ দৰ্শন হয়, এইটো ঈশ্বৰৰ ঐশ্বৰিক উপস্থিতি। বিশ্বৰ লোকবিলাকৰ লৈকে লৈ যোৱা আৰু পবিত্ৰ আত্মাৰ সামৰ্থক দেখুওৱা, তেওঁৰ চৰিত্ৰক দেখুওৱা, গৌৰৱক দেখুওৱা, তেওঁৰ গুণক দেখুওৱা। প্ৰভুৰ প্ৰশংসা হওক। প্ৰথম কাৰ্য যিটো নেকি পবিত্ৰ আত্মাই আপোনাৰ কৰে সেইটো হৈছে ঈশ্বৰক আপোনালৈ বাস্তৱিক বনাই দিয়ে। ঈশ্বৰৰ কাৰণে মুকলি হৈ যায়। ঈশ্বৰ আপোনাৰ কাৰণে বন্ধ আছিলে, ঈশ্বৰ আপোনাৰ কাৰণে মুকলি হৈ যায় তেতিয়া আপুনি জানে যে ঈশ্বৰ আছে। সেই ঈশ্বৰ সেইটো নহয় যে নেকি দূৰত আছে, যে স্বৰ্গত বহি আছে। ঈশ্বৰ আপোনাৰ আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনাক কোনে ভুলাব নোৱাৰিব। আপুনি নিজে সেই উপস্থিতি আনন্দ কৰিব। প্ৰভুৰ প্ৰশংসা হওক। প্ৰথমটো হৈছে পবিত্ৰ আত্মাৰ সেৱা। আপোনাক লাগিছিলে যে ঈশ্বৰ নাই, আজিয়ে পবিত্ৰ আত্মাৰ সেৱাৰ লাভ লওক। দ্বিতীয়টো, পবিত্ৰ আত্মাই আপোনাক শিকাব। হালেলুয়া, হালেলুয়া। সঁচাকৈ সুন্দৰ, সুন্দৰ, সুন্দৰ। ভাবি চাওক, পবিত্ৰ আত্মা আপোনাক শিকাব। মই বহুতো লোকবিলাকক ক'ব শুনিছো, কোনোবাই মোক শিকাই দিলেহেঁতেন। এই প্ৰাৰ্থনা যিটো আছিলে ঈশ্বৰে সেয়া পবিত্ৰ আত্মাৰ দ্বাৰা পূৰ্ণ কৰি দিলে। যদি পবিত্ৰ আত্মা আপোনাৰ আছে তেনে তেওঁ আপোনাক শিকাব পাৰিব। তেওঁ আপোনাক সকলোবিলাক শিকাব। সকলোতকৈ আগত আপোনাক ঈশ্বৰৰ বিষয়ে শিকাব, বুদ্ধিৰ বিষয়ে, তেওঁৰ লিখিত বাক্যৰ বাবে। নক'ব যে মই বাইবেল পঢ়ি একো বুজি পোৱা নাই। আপুনি পবিত্ৰ আত্মাৰ সেৱাৰ লাভ ল'ব, নহ'লে পবিত্ৰ আত্মাই আপোনাক শিকাব পাৰিব। নক'ব যে মই প্ৰাৰ্থনা কৰিব নাজানো। আপুনি পবিত্ৰ আত্মাৰ সেৱাৰ লাভ ল'ব বিচাৰিছে, পবিত্ৰ আত্মাই আপোনাক শিকাব পাৰিব। পবিত্ৰ আত্মাই আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে শিকাব পাৰিব। যদি আপোনাক লাগিছে মই নাজানো, এই বিয়াত শান্তি কেনেকৈ লৈ আহিম, সন্তানবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিম, মই কি কৰিম, সকলোবিলাকৰ কাৰণে ইয়াতকৈ অধিক পবিত্ৰ আত্মাই আপোনাক শিকাব পাৰে। পবিত্ৰ আত্মাৰ সৈতে সকলো জ্ঞান আছে। সকলোতকৈ ডাঙৰ কথা এইটো হয় যে পবিত্ৰ আত্মাৰ সৈতে ঈশ্বৰৰ জ্ঞান আছে, ব্ৰহ্মাণ্ডৰ জ্ঞান আছে, জ্ঞানৰ জ্ঞান আছে, ভূগোলৰ জ্ঞান আছে, পঞ্জীৰ জ্ঞান আছে, বায়'লজিৰ জ্ঞান আছে। কোনো জ্ঞান নাই যেনেকৈ পবিত্ৰ আত্মাৰ সৈতে নাই। প্ৰভুৰ প্ৰশংসা হওক। পবিত্ৰ আত্মাই সকলোবিলাক আপোনাক শিকাব পাৰে। গৌৰৱ। মোৰ হয়তো যদি সময় থাকিলে হয় মই আপোনালোকক মোৰ কাহিনী শুনালো হয়। সকলোবিলাক মই জানো, সকলোবিলাক পবিত্ৰ আত্মাই মোক শিকাইছে। সেই বুদ্ধিৰ দ্বাৰাই, জ্ঞানৰ দ্বাৰা জীয়াই থকা নাই, যিটো নেকি মই ইঞ্জিনিয়াৰিং পঢ়ি পাইছিলোঁ। লাগে যে গোটেই দিনত যেনেকৈ মই স্কুলত পঢ়িছিলোঁ, যিকোনো মই ব্যৱহাৰ কৰোঁ, তাৰ বাহিৰে নেকি যিটো নেকি পঢ়িবলৈ মোক শিকোৱা হৈছিলে। নালাগে যে মই যিটো জীৱন অতিবাহিত কৰি আছোঁ মই কিবা এটা ব্যৱহাৰ কৰিছোঁ, যি কিতাপৰ পৰা মই পঢ়িছিলোঁ। মই যেনেকৈ আপোনালোকৰ সৈতে কথা বতৰা কৰি আছোঁ, যিকোনো ২৪ ঘণ্টাই মই সেইটো জ্ঞানৰ দ্বাৰাই জীয়াই থাকোঁ, যিটো মই পবিত্ৰ আত্মাৰ পৰা শিকিছোঁ, যিটো মই বাইবেলৰ পৰা পঢ়িছোঁ। জগতৰ জ্ঞানৰ দ্বাৰাই জীয়াই থকা নাই, কিন্তু এইটো পবিত্ৰ আত্মাৰ সেৱা হয়। যদি আপুনি পবিত্ৰ আত্মাক সেৱা দিব, যদি আপুনি পবিত্ৰ আত্মাৰ সেৱা হ'বলৈ দিব, পবিত্ৰ আত্মাই আপোনাক সকলোবিলাক শিকাব পাৰে। সকলোবিলাক আপোনাৰ যিকোনো বিষয় অন্ধকাৰত নাথাকিব। আপুনি কেতিয়াও বিমূৰত নকৰিব। আপুনি নক'ব যে মই কি ক'ব লাগে, কি কৰিব লাগে, কেনেকৈ কৰিব লাগে। নহয়, সকলোবিলাক পুৰণি কথা হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। তৃতীয়, অ প্ৰভু, অ প্ৰভু, এয়া সঁচাকৈ বৃহৎ। তৃতীয়টো হৈছে তেওঁ আপোনাক যোগ্যতা দিব সত্যনিষ্ঠাক উৎপন্ন কৰিবৰ কাৰণে। হালেলুয়া। সত্যনিষ্ঠা চলিবৰ বাবে। নিষ্ঠা কি হয়? ঈশ্বৰৰ স্বভাৱ। নিষ্ঠা কি হয়? ঈশ্বৰৰ সদায় স্বভাৱক সঠিক কৰাৰ উপায়। মোৰ মন কৰিছে যে উৰি যাওঁ। নিষ্ঠা ঈশ্বৰৰ সকলোবিলাক সঠিক কৰাৰ যোগ্যতা, ঈশ্বৰৰ সদায় সঠিক ভাৱনাৰ যোগ্যতা। ভাবি চাওক যে আপুনি যদি সদায় সঠিক ভাবিব পাৰে, ঠিক কৰিব পাৰে, ঠিক ঠাইত থাকিব পাৰে, কি জীৱন আপুনি অতিবাহিত কৰিব। কিন্তু পবিত্ৰ আত্মা আপোনাৰ জীৱনত কৰিবলৈ আহিব। পবিত্ৰ আত্মাই আপোনাৰ তেওঁৰ যোগ্যতা দিবৰ কাৰণে আহি গৈছে। আপুনি সদায় জানিব যে সঠিকভাৱে কি হয়, ঈশ্বৰে ইয়াৰ বিষয়ে কি ভাবে। প্ৰশংসা হওক। এইটো বৃহৎ। সময় থাকিলেহেঁতেন ইয়াত মাহ ধৰি প্ৰচাৰ কৰিব পৰা গ'লে হয়। হালেলুয়া। এইটো আপুনি নিজৰ বাবেও কৰিব পাৰে। মণ্ডলীত আমি দিওঁ আপোনালোকক এটা পাঠ্যক্ৰম, বাইবেল আছে আৰু ৫৩০
বাৰ্তা আছে, বাস্তৱিকতা সংগ্ৰহ আছে, খ্ৰীষ্টৰ পুস্তকবিলাক আছে। তাৰদ্বাৰা আপোনালোকে এই পাঠ্যক্ৰম প্ৰকাশ কৰিব পাৰে। দ্বিতীয় কথা ঠিক তেনেকুৱা এটা আছে, সত্যনিষ্ঠা উৎপন্ন কৰাৰ যোগ্যতা। মই আপোনালোকক কৈ দিছো, সত্যনিষ্ঠাৰ যোগ্যতা উৎপন্ন কৰাৰ ইয়াৰ অৰ্থ কি হয়। তাই সঠিক থকাৰ যোগ্যতা, তাই সঠিক ভাৱনাৰ যোগ্যতা, তাই সঠিক কৰাৰ যোগ্যতা। প্ৰশংসা হওক। চতুৰ্থ হৈছে বিশ্ৰাম, শান্তি, হালেলুয়া, জিৰণি। প্ৰতিজন ব্যক্তিক এইটো লাগে, শান্তি, বিশ্ৰাম, আনন্দ। তিনিটা কেৱল পবিত্ৰ আত্মাই আপোনাক দিব পাৰে। পবিত্ৰ আত্মাই আপোনাক জিৰণি দিবলৈ আহিছে, পবিত্ৰ আত্মাই আপোনাক শান্তি দিবলৈ আহিছে। হালেলুয়া, হালেলুয়া। কেনেধৰণৰ জিৰণি? সকলো সংঘৰ্ষৰ পৰা জিৰণি। আমি ঈশ্বৰৰ জিৰণিত আহিছো, ঈশ্বৰৰ বিশ্ৰামত আহিছো, আমি ঈশ্বৰৰ শান্তিত আহিছো। প্ৰভুৰ প্ৰশংসা হওক। পবিত্ৰ আত্মাই আপোনাক ক'ব যে কেনেকৈ ঈশ্বৰৰ সেই বিশ্ৰামত জীৱন যাপন কৰিব লাগে, য'ত ইতিমধ্যে আপুনি আহি গৈছে। কেনেকৈ সেই শান্তিৰ অনুভৱ কৰিব লাগে, এইটো ইতিমধ্যে ঈশ্বৰে আপোনাক দি দিছে। এইটো আপোনালোকে জানেনে? এইটো কৈছে আপোনাক সহায় কৰিব, এইটো কোৱা নাই যে দিব। এইটো ইতিমধ্যে আপোনাৰ ভিতৰত আছে। পবিত্ৰ আত্মাৰ অবিহনে আপুনি গম নাপাব যে শান্তিৰ কেনেকৈ জিৰণি ল'ব লাগে। হালেলুয়া, হালেলুয়া। এইটোৱেই কাৰণ আছে যে প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। শান্তি আৰু জিৰণি পবিত্ৰ আত্মাৰ অবিহনে কৰিব নোৱাৰিব। যীশু খ্ৰীষ্টই কৈছে, যেতিয়ালৈকে তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহি নাযায়, তেতিয়ালৈকে তোমালোকে জেৰুচালেমতে থাকিবা। যি কথা যীশু খ্ৰীষ্টই কৈছিলে কৰিবৰ কাৰণে তেওঁ প্ৰভু যীশুৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি আমাৰ কাৰণে পবিত্ৰ আত্মাক পঠুৱাইছে। পবিত্ৰ আত্মা পেণ্টেকষ্টৰ দিনৰ পৰা আহি গৈছে। তেওঁক এতিয়া আমি স্বৰ্গৰ পৰা মাতিবৰ কাৰণে আৱশ্যক নাই। তেওঁ এই সময়ত এই পৃথিৱী তেওঁৰ সেৱা কৰি আছে, সেইবিলাকৰ জীৱনত কৰি আছে যিসকলে তেওঁবিলাকৰ জীৱনত গ্ৰহণ কৰিছে। হালেলুয়া, হালেলুয়া, হালেলুয়া। নহ'লে পবিত্ৰ আত্মাই কি দিব? শান্তি, জিৰণি। হালেলুয়া। পঞ্চমটো হৈছে তেওঁ পুনৰ নিবাস কৰিব, বিলাব আৰু নতুন কৰিব। হালেলুয়া। যিবিলাক দি দিছে তাক ঘূৰাই আনিব পাৰিব। যদি আপুনি মৰহি গৈছিল তেনে আপোনাক সতেজ কৰিব পাৰিব। যদি আপোনাক পুৰণি নিচিনা লাগিছিল তেনে নতুন বনাব পাৰিব। হালেলুয়া। লোকবিলাক এনে আছে, অলপমান প্ৰত্যাহ্বানতে বুঢ়া যেন লাগে। এনে লাগে যে যিটো গুচি গ'ল এইটো ঘূৰি নাহে, তাতকৈ অধিক নহয়, বিলাক এনেকুৱাই লাগে। কিন্তু পবিত্ৰ আত্মাৰ সৈতে নহয়। প্ৰভুৰ প্ৰশংসা হওক। পবিত্ৰ আত্মাই পুনৰুদ্ধাৰ কৰিব পাৰে, সতেজ কৰিব পাৰে, নতুন কৰিব পাৰে। লোকবিলাক যেতিয়া শুনিব সদায় আপোনাক সতেজ লাগিব, সতেজ। এইবিলাক এইটো নক'ব যে তোমাৰ কথা শুনি আমি আমনি পাইছো, কিছু নতুন লৈ আহা। ওচৰত থকা জনক কওক যে পবিত্ৰ আত্মাৰ সেৱা যদি সদায় হ'বলৈ দিব, তেনেহ'লে সদায় নতুন হ'ব, সদায় সতেজ হ'ব। প্ৰশংসা হওক। এটাও নহ'ব যিটো নেকি বাদ পৰি গৈছে, আপোনাৰ পৰা হেৰাই গৈছে। নহয়, পবিত্ৰ আত্মাই কি কৰিব? পুনৰুদ্ধাৰ কৰিব, সতেজ কৰিব, নতুন কৰিব। হওক আমি পঢ়ো 2 কৰিন্থিয়া 4 অধ্যায়, 2 কৰিন্থিয়া 4 অধ্যায় আৰু 17 পদ। লিখা আছে যে আমাৰ খন্তেকীয়া ক্লেশ, আমাৰ খন্তেকীয়া লঘু ক্লেশ। ভাবি চাওক, আমাৰ খন্তেকীয়া লঘু ক্লেশ। মনত আছে 1-2 দেওবাৰ মই আপোনালোকক শিকাইছিলো, বুধবাৰে শিকাইছিলো। কৈছে যে আমাৰ খন্তেকীয়া লঘু ক্লেশ। যেতিয়া আপুনি পবিত্ৰ আত্মাৰ সৈতে থাকিব তেতিয়া আপোনাক একো গধুৰ নালাগিব। যিটো বেয়া আছে তাক একোকে আপোনাক স্থায়ী যেন নালাগিব। আপুনি সদায় সতেজ হ'ব, সদায় নতুন হ'ব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আৰু এই খন্তেকীয়া ক্লেশ লঘু আমাৰ বাবে এক মহান কীৰ্তি প্ৰকাশ কৰে। প্ৰভুৰ প্ৰশংসা হওক। অনন্ত পোহৰ প্ৰকাশ কৰি যায়। মহত্বপূৰ্ণ হয় যে আমাৰ খন্তেকীয়া লঘু ক্লেশ জীৱনত বুজা আছে, বৃদ্ধি হৈ গৈয়ে থাকে। আপোনাৰ সৈতে এনেকুৱা নহ'ব। তেওঁ আপোনাক যিটো ঘূৰি গৈছে তাক ঘূৰাই আনি দিব। ভাল আছিলে, কেতিয়াবা কি হয়, ভাল থাকে গুচি যায়, যেনেকৈ সঠিক নহয়। আপোনাৰ সৈতে বুদ্ধি থাকিব লাগিব, যিটো গুচি গৈছে সেইটো ঘূৰাই লাগে নে গ'ল, ভালেই হওক। মোৰ প্ৰশংসা হওক। আপোনাৰ সৈতে এইটো বুদ্ধি হ'ব, পুনৰুদ্ধাৰ, সতেজ, নতুন হওক। যিচয়া 11 অধ্যায় 1 পদ।
ইছয়া 11 অধ্যায় 1 পদ। যিছয়াৰ মূঢ়াৰ পৰা এটি পোখা ওলাব আৰু তেওঁৰ শিপাৰ পৰা এটি গজালি ওলাই ফল ধৰিব। ঠিক আছে, যি নেকি যিছয়াৰ মূঢ়াৰ পৰা যি কথা কৈছে যে যীশুখ্ৰীষ্ট। তাৰ পাছত আৰু জিহুৱাৰ আত্মা আৰু জিহুৱাৰ আত্মা আৰু লিখা আছে যে জিহুৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ'ব। জিহুৱাৰ আত্মা প্ৰজ্ঞা আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু জিহুৱাৰ বিষয়ক ভয় জন্মাওতা আত্মা তেওঁৰ ওপৰত স্থিতি হ'ব। শুনিছে, কওক যে প্ৰজ্ঞাৰ আত্মা, মই প্ৰজ্ঞাৰে পৰিপূৰ্ণ আছো। অৰ্থ কি হয় যে আপোনাৰ সৈতে চোকা বিবেক থাকিব। চোকা বিবেক, আপুনি খন্তেকতে বস্তুবিলাক বুজি পাব। কিছুমান লোকবিলাকে তাক বুজিবৰ কাৰণে বহু সময় লাগে। আপোনাৰ সৈতে এনেকুৱা নহ'ব। মোৰ সৈতে চোকা বিবেক আছে, বিশ্বাসৰ দ্বাৰাই চলিবলৈ শিকি যাব। হালেলুয়া। নক'ব যে পৰীক্ষাত কম নম্বৰ আহিছে মই নিৰ্বোধ হয়। নহয়, আপোনাক কোনে ক'লে যে আপোনাৰ পৰীক্ষাত কম নম্বৰ আহিলে সেইকাৰণে আপুনি নিৰ্বোধ হয়? যদি আপুনি যীশুখ্ৰীষ্টত আছে তেনেহলে আপোনাৰ সৈতে চোকা বিবেক আছে। ক'ব পাৰে মোৰ সৈতে চোকা বিবেক আছে। কেৱল এই কাৰণে যি নেকি আপুনি ব্যৱসায় আৰম্ভ কৰিলে তাত আপুনি বিফল হৈ গ'ল, অৰ্থ এইটো নহয় যে আপুনি নিৰ্বোধ হয়। আত্মাৰ সৈতে আপুনি যদি চলে তেনেহলে আপোনাৰ সৈতে চোকা বিবেক থাকিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। তেওঁ কৈছে যে জিহুৱাৰ আত্মা, প্ৰজ্ঞা আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু জিহুৱা বিষয়ক ভয় জন্মাওতা আত্মা। ঈশ্বৰৰ জ্ঞান থাকিব। ঈশ্বৰৰ জ্ঞান, ঈশ্বৰৰ জ্ঞানৰ অৰ্থ কি হয়? আপুনি ঈশ্বৰৰ নিচিনা চাবলৈ পাব, ঈশ্বৰৰ নিচিনা খোজ কাঢ়িব পাৰিব, ঈশ্বৰৰ নিচিনা ন্যায় কৰিব পাৰিব। হালেলুয়া। মই আগতে আপোনালোকক ক'লো যে খ্ৰীষ্টিয়ানিটি কি বিষয়ে হয়। খ্ৰীষ্টিয়ানিটি এইটো বিষয়েই হয়। আপুনি ঈশ্বৰৰ নিচিনা দেখিবলৈ পায়, ভাবিব পাৰে, কাম কৰিব পাৰে, নিচিনা ফলাফল আনিব পাৰে। হালেলুয়া। পবিত্ৰ আত্মাই সকলোবিলাক কৰিবলৈ আপোনাক সহায় কৰিব। হালেলুয়া। আপোনাৰ নিজৰ হাতবিলাক তুলি লওক, য'তেই আছে আপোনালোকে কওক, প্ৰিয় পবিত্ৰ আত্মা ধন্যবাদ। প্ৰিয় পবিত্ৰ আত্মা, মোৰ জীৱনত আপোনাৰ সেৱাৰ বাবে ধন্যবাদ। হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰথমটো কি আছিলে? ঈশ্বৰৰ উপস্থিতি আপোনালোকলৈ আনিব। কি আছিলে? তেওঁ আপোনালোকক শিকাব। কি আছিলে? তেওঁ আপোনালোকক সত্যনিষ্ঠা উৎপন্ন কৰিবলৈ যোগ্যতা দিব। হৈছে তেওঁ আপোনালোকক শান্তি আৰু বিশ্ৰাম দিব। আৰু পঞ্চমটো হৈছে তেওঁ আপোনাক পুনৰ নিৰ্বাহ কৰিব, তেজ বনাব আৰু নতুন বনাব। ষষ্ঠ হৈছে তেওঁ, আহক আমি পঢ়ো যিছয়া 32:15। ওপৰৰ পৰা আমাৰ ওপৰত আত্মা ঢালি নিদিয়ালৈকে, মোৰ অৰণ্য ফলৱতী উদ্যান নোহোৱালৈকে আৰু ফলৱতী উদ্যান গাঁথনি বুলি গণিত নোহোৱালৈকে তেনে অৱস্থা থাকিব। হালেলুয়া। কিছুমান আজীৱন অৰণ্য হয়, শুকান জীৱন অতিবাহিত কৰে। পইচাত শুকান আছে, বিবেকত শুকান আছে, আত্মাত শুকান আছে, শুকান আছে, সুখা জীৱন অতিবাহিত কৰে। সেই তেতিয়া নহ'ব যেতিয়া নেকি পবিত্ৰ আত্মা আপোনাত থাকিব। প্ৰভুৰ প্ৰশংসা হওক। আপোনাৰ জংঘল শুকান ফলদায়ী উদ্যান বনাব। হয়। আপোনাৰ জীৱন হলে কোনো শুকান নাথাকিব। আপোনাৰ পইচাত কোনো শুকান নাথাকিব। আপোনাৰ চাকৰিত, আপোনাৰ ঘৰত, ঘৰত, পথত, সম্বন্ধীয়ত, বংশত ক'তো শুকান নাথাকিব। প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। আপোনালোকে শুনিছে? আত্মাই কি কৰিব? ইয়াত আপোনাক সহায় কৰিব। হালেলুয়া। আৰু আমি মেলি লওঁ কৰ্ম 20 অধ্যায় 32 পদ। এয়া সুন্দৰ, এয়া সৰ্বশ্ৰেষ্ঠ। কৰ্ম 20 অধ্যায়, এইটো সুন্দৰ। এতিয়া যি ঈশ্বৰে তোমালোকক বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰকৃত হোৱা সকলৰ মাজত উত্তৰাধিকাৰী দিব পাৰে, তেওঁলৈ তোমালোকক সমৰ্পণ কৰি দিছো। প্ৰভুৰ প্ৰশংসা হওক। লিখা আছে যে দিয়া, ইংৰাজীত গিভ ইউ। বহুতো সংস্কৰণত লিখা আছে যে মুক্তি। বহুতে মুক্তৰ কথাটো একটা অংশহে জানে যে তেওঁবিলাকক মুক্ত কৰি দিব। ঈশ্বৰৰ কেৱল সেইটো ইচ্ছাই নহয়, ঈশ্বৰে বিচাৰে যে তেওঁ উত্তৰাধিকাৰো দিব। প্ৰভুৰ প্ৰশংসা হওক। লিখা আছে তাত দিব। কেৱল আপোনাক শয়তানৰ পৰা মুক্ত কৰাই নহয়, পবিত্ৰ আত্মা এইবাবে আছে, ঈশ্বৰৰ বাক্য এইবাবে আছে, তেওঁ আপোনাৰ হাতত তেওঁ উত্তৰাধিকাৰ দিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক।
তেনেহ'লে আপোনাৰ জীৱন কেতিয়াও শুকান নহ'ব। মানে নিৰ্বোধ নিচিনা কয় যে হয় খ্ৰীষ্টানীতি অহাৰ পাছত সমস্যা আছে, এইবিলাক নিৰ্বোধিতা হয়। এনেকুৱা এজন মানুহে এনেকৈ ক'ব পাৰে। এনেকুৱা ব্যক্তি হ'ব যে পবিত্ৰ আত্মাক কেতিয়াও তেওঁক জনা নাই আৰু বা উৎসাহিত কৰা নাই। প্ৰভুৰ প্ৰশংসা হওক। সপ্তম আৰু শেষৰটো হৈছে আপোনালোকৰ জীৱনত শ্ৰেষ্ঠতা লৈ আহিব। হালেলুয়া। দানিয়েল 6:3 দানিয়েল 6:3 সেই সময়ত এই দানিয়েলৰ অন্তৰত উত্তম আত্মা থকাত আৰু দুজন প্ৰধান বিষয়াতকৈ আৰু খতিপালবিলাকতকৈ তেওঁ প্ৰধান আছিল। এই নিমিত্তে ৰজাই তেওঁক সমুদায় ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ মন কৰিলে। দানিয়েলত কি আছিলে? উত্তম আত্মা, শ্ৰেষ্ঠ আত্মা। তেওঁ সকলোৰ ওপৰত গৌৰৱ পালে, প্ৰতিষ্ঠা পালে। ওপৰত আপোনালোকক আমি বহুতো শিকাইছো। পবিত্ৰ আত্মাৰ এইটো কাৰ্য হয়। পবিত্ৰ আত্মাক উত্তম আত্মা দিব, শ্ৰেষ্ঠ আত্মা দিব। দানিয়েল কাৰণে এইটো কি কোৱা হ'ল যে তেওঁ উত্তম আত্মা আছিল। চাব পাৰে যে উত্তম আত্মা আছিল। উত্তম আত্মা কোন হয়? পবিত্ৰ আত্মা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। নিয়মত আৰু এজন ব্যক্তি আছিলে জোচেফ। বিষয়ে বাইবেলে এইটোৱে কৈছে যে তেওঁৰ সৈতে এক উত্তম আত্মা পোৱা গ'ল। এইটো আপোনাৰ সৰ্বদাৰ কাৰণে অনুভৱ হয়। এজন খ্ৰীষ্টানৰ এইটো অনুভৱ হয়। নিয়মত কিছুমান লোক আছিলে যাৰ নেকি এইটো অনুভৱ কৰিলে। নতুন নিয়মত প্ৰতিজন খ্ৰীষ্টানৰ এইটোৱে অনুভৱ হ'ব লাগে যে প্ৰতিজন খ্ৰীষ্টানে এই পবিত্ৰ আত্মাক গ্ৰহণ কৰিব পাৰে, জীৱন যাপন কৰিব পাৰে, সেৱাৰ লাভ ল'ব পাৰে। প্ৰশংসা হওক। হালেলুয়া। তেনেহ'লে পবিত্ৰ আত্মাই আপোনাক এক চেম্পিয়ন বনাবলৈ আহিছে। প্ৰশংসা হওক। হালেলুয়া। আপোনাৰ কাৰ্য কি হয়? আপুনি সদায় আনন্দৰে পৰিপূৰ্ণ হৈ থাকক, সদায় শলাগেৰে পৰিপূৰ্ণ থাকক, সদায় কৃতজ্ঞ থাকক। হালেলুয়া। হয়। পিছত চাওক কি হ'ব। আপোনাৰ নিজৰ জীৱনত পবিত্ৰ আত্মাৰ সেৱাক উৎসাহিত কৰিব লাগিব। কোনোবাই ক'ব পাৰে যে মোৰ জীৱনত নিজে পবিত্ৰ আত্মাৰ কাৰ্য সেৱাক কেনেকৈ উৎসাহিত কৰিম? প্ৰথম প্ৰশ্ন উত্তৰ হৈছে যে পবিত্ৰ আত্মাৰ সেৱাক চিনি পাওক। এতিয়া যি কথা এতিয়া পঢ়িলে আপুনি এই সকলোবিলাক যেতিয়া নিজৰ জীৱনত হ'বলৈ দেখিব, আপুনি গম পাই যাব লাগে যে এইটো পবিত্ৰ আত্মাই কৰিছে। ভিতৰৰ পৰা লাগিছে যে প্ৰাৰ্থনা কৰিব লাগে, তেনেহ'লে এইটো পবিত্ৰ আত্মাৰ সেৱা হয়। ভিতৰৰ পৰা আহিছে যে বাইবেল পঢ়িব লাগে, তেনেহ'লে এইটো পবিত্ৰ আত্মা। কিবা যদি ভিতৰৰ পৰা মাত আহে যে দশম ভাগ দিয়ক, জয় কৰক, খেলত যাওক, গীৰ্জালৈ যাওক, সকলোবিলাক পবিত্ৰ আত্মাৰ সেৱাৰ ভাগ হয়। যি সপ্তম কথা মই কৈ দিলোঁ, প্ৰথম কাৰ্য হ'ব সকলো কাৰ্যক দেখা। যেতিয়া আপুনি সকলোবিলাক চাব, ঈশ্বৰৰ ধন্যবাদ দিয়ক যে আত্মা ধন্যবাদ মোৰ বাবে কৰাৰ বাবে। মোৰ প্ৰশংসা হওক। ধন্যবাদ পবিত্ৰ আত্মা মোলৈ ঈশ্বৰৰ উপস্থিতি লৈ অহাৰ বাবে। যিমান অধিক আপুনি সেইবিলাকক চাব, যিমানে আপুনি সেইবিলাকৰ কাৰণে পবিত্ৰ আত্মাক ধন্যবাদ দিব, মানে পবিত্ৰ আত্মাৰ যি সেৱা আছে সেই আপোনাৰ জীৱনত বৃদ্ধি হৈ গৈ থাকিব। হালেলুয়া। যেতিয়া আপোনাৰ বাবে কিবা এটা ভাল হয়, তাত পবিত্ৰ আত্মাক চাওক। কোনো মনুষ্য যদি আপোনালৈ ভাল কৰে, পবিত্ৰ আত্মাই হ'ব যে নেকি পবিত্ৰ উৎসাহিত কৰিছে মানুহক। এটা ভাবক যে মনুষ্য বহুত দুষ্ট হয়। দুষ্ট মানুহে কেনেকৈ আনৰ ভাল কৰিব ভাবিব পাৰে? এইটো পবিত্ৰ আত্মা নহয়, তেনেহ'লে কোন হয়? হালেলুয়া। চাবলৈ আৰম্ভ কৰক। ভুল পথত গৈ আছিল আৰু কোনোবাই আপোনাক ক'লে, কোনোবাই গালি দিলে, ক'লে যে এই পথত যাব নালাগে, কেৱল পবিত্ৰ আত্মাই হ'ব পাৰে। বহুতো লোকবিলাক আছে নেকি ভুল পথত যায়, তেওঁৰ ঘৰৰ লোকবিলাকে তাক ৰখোৱা নাই, বন্ধুবৰ্গ তাক ৰখোৱা নাই, চবত তাক ভুল পথত যাবৰ কাৰণে উৎসাহিত কৰিছে। ইয়াত ঈশ্বৰে কোনোবা এজন ব্যক্তিক আপোনাৰ জীৱনলৈ পঠায়, যিটো এনেকৈ আপোনাক ভুল পথত যোৱাৰ পৰা ৰখাব। পবিত্ৰ আত্মাৰ সেৱা হয়। ধন্যবাদ দিয়ক। চাওক পবিত্ৰ আত্মাৰ সেৱা আপোনাৰ জীৱনত। প্ৰশংসা হওক। ধন্যবাদ দিয়ক আৰু চাওক তেওঁৰ সেৱা কি হৈ যাব? বৃদ্ধি হৈ গৈ থাকিব। আপোনালোক আগতেই কৈছিলোঁ যে যিকোনো ব্যক্তি পবিত্ৰ আত্মাৰ অবিহনে এক প্ৰকৃত খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব নোৱাৰিব। আপোনাক এক মহান জীৱন যাপন কৰিবৰ কাৰণে আহ্বান কৰা হৈছে। বাইবেলে কৈছে, মানি ল'ব পাৰে। এক পদ, হিতোপদেশ 2:18 আপোনাৰ জীৱনটো কেনেকুৱা হ'ব লাগে? বাইবেলত লিখা আছে, দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, সত্যনিষ্ঠাৰ পথ সেই দীপ্তিৰ নিচিনা। কাৰ দীপ্তিৰ কথা কৈছে? সূৰ্যৰ। সূৰ্য যেতিয়া উঠে দুপৰত, সূৰ্যৰ পোহৰ অধিক তীব্ৰ হয়, একেবাৰে উচ্চত থাকে। তেওঁ এইটো কৈছে। আপোনালোকে কেতিয়াবা এই বাক্যক বুজি পোৱা নাই? কৈছে যে সত্যনিষ্ঠাৰ জীৱন কেনেকুৱা হ'ব লাগে? কেতিয়াবা অস্ত যোৱা নিচিনা নহয়। আমাৰ জীৱন সদায় বৃদ্ধি হোৱা। প্ৰশংসা হওক। তাৰ উচ্চতাত গৈ পাই যায়।
তাৰপিছত অস্ত যাবলৈ আৰম্ভ হৈ যায়। এইটোৱে কৈছে যে দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণ যি দীপ্তি, আপুনি আপোনাৰ জীৱনত এতিয়াও বৃদ্ধি হৈ গৈ আছে গৌৰৱৰ পৰা গৌৰৱলৈ। আপোনাৰ জীৱন এনেকুৱাই হ'ব লাগে। মই সদায় আগবাঢ়ি যাওঁ, মই সদায় উচ্চ উঠি যাওঁ। জীৱন কেৱল আগত আৰু ওপৰৰ বাবে হয়। কওক আগবঢ়া আৰু উচ্চ উঠা, আগবঢ়া আৰু উচ্চত উঠা, আগবঢ়া আৰু উচ্চ উঠা, আগবঢ়া ওপৰ উঠা, আগবঢ়া ওপৰ উঠা। হালেলুয়া। হয়, হাতবিলাক তুলি লওক আৰু ঈশ্বৰক ধন্যবাদ দিয়ক। ঈশ্বৰ ধন্যবাদ দিয়ক, ঈশ্বৰ ধন্যবাদ দিয়ক। আৰু পৰভাষাত কওক, এই সকলোবিলাক চাওক আৰু তেওঁ আপোনালৈ ঈশ্বৰৰ উপস্থিতিক লৈ আহিব। আপোনাক কথা সেইবিলাক শিকাব। তেওঁ আপোনাক সত্যনিষ্ঠা উৎপন্ন কৰিবলৈ যোগ্যতা দিব, আপোনাক শান্তি আনন্দ বিশ্ৰাম দিব। তেওঁ আপোনালৈ পুনৰুদ্ধাৰ সতেজ আৰু নতুন লৈ আহিব, সতেজ কৰিব, নতুন কৰিব। আপোনাৰ অৰণ্য শুকান ফলদায়ী উদ্যান বনাব। তেওঁ আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতাক লৈ আহিব। প্ৰশংসা হওক। হালেলুয়া। হয় থকা জনে হাই ফাই দিব পাৰে। কওক যে মই আগবাঢ়ি গৈছো, মই উচ্চত উঠি গৈছো। প্ৰশংসা হওক। এই আনন্দ আৰু উৎসাহেৰে আমাৰ নিজৰ দশম ভাগ উপহাৰ, নিজৰ দশম ভাগ নিজৰ বীজ আমি দিবলৈ গৈ আছো। মনত ৰাখিব যে আমাৰ ICLC আৰম্ভ হৈ গৈছে। তাত আমাৰ এই বীজ বহুত আৱশ্যক আছে। ICLCৰ কাৰণে নিজৰ বীজ সিঁচক। বাস্তৱিকতা সংগ্ৰহ। দ্বিতীয়টো হৈছে আমাৰ হিলিং ষ্ট্ৰীম। 18, 19, 20 জুলাইত আপোনালোকৰ বীজ বাস্তৱিকতা সংগ্ৰহৰ বাবে ICLCৰ বাবে আপোনালোকৰ দশম ভাগ বহুত আৱশ্যক হয়। আমি আপোনালোকৰ কথা বতৰা কৰিছো, বাৰে বাৰে কৈছো। আপোনালোকে তাৰ লাভ লওক। যদি আপোনালোকে অনলাইন চাইছে তেনে আমাৰ তথ্য স্ক্ৰীণত আছে। আহক আমি প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ দিছোঁ ঈশ্বৰ, এই উপহাৰক আনিবলৈ বুদ্ধি, সুবিবেচনা আৰু জ্ঞান দিয়াৰ বাবে। যিদৰে আপোনাৰ সন্তানবিলাকে দিছে, তাৰ বৃদ্ধি হোৱা হৈছে এইবিলাকলৈ দ্ৰুতভাৱে আহিছে। যিদৰে এইবিলাকে দিছে প্ৰভু, এইবিলাকৰ কোনো ভাল বস্তুৰ অভাৱ নহ'ব। এই উপহাৰবিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদ আহ্বান কৰি অহাৰ নিয়মৰ কথা কৈছোঁ, ৰাজ্য আৰু উদাৰতা বিস্তাৰৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। হয়। যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে আপোনালোকক আমি আদৰণি জনাব বিচাৰিছোঁ। আপোনালোকে য'তে আছে থিয় হ'ব পাৰে, লাজ নকৰিব। আপোনালোকে অনলাইন চাইছে তাতে হ'লে আপোনালোকৰ স্বাগতম আছে। যীশুক নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰিবৰ বাবে তাতে আপোনালোকে পবিত্ৰ আত্মাক গ্ৰহণ কৰিব পাৰে। আত্মাৰ সেৱা সেই তেতিয়া আৰম্ভ হ'ব যেতিয়া আপুনি তেওঁৰ পুত্ৰক গ্ৰহণ কৰি লয়। আপোনালোকৰ হয়তো পুত্ৰ নাথাকে তেনেহ'লে পবিত্ৰ আত্মা হ'ব নোৱাৰে। সেই প্ৰথম কাৰ্য হৈছে প্ৰভু যীশুক নিজৰ জীৱনত গ্ৰহণ কৰা। য'তেই আছে থিয় হৈ যাওক। হয়, এইবিলাকৰ কাৰণে আমি হাত চাপৰি বজাম। এইবিলাক নেকি থিয় আছে, এইবিলাকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিম। এই প্ৰাৰ্থনাক আপোনালোকে কৰিব আশে পাশে কৈ বিশ্বাস কৰি নিজৰ মুখেৰে ক'ব লাগিব। এইটো কথা আৱশ্যক হয়। নিজৰ চকু বন্ধ কৰি লওক আপোনালোকে য'তেই আছে, যাতে আপোনালোকৰ ধ্যান ইফাল সিফাল নহয়। হৃদয় বিশ্বাস কৰক যিটো আপোনালোকে কৈছে, নিজৰ মুখেৰে ক'ব। ঠিক আছে, কওক। হে প্ৰিয় পিতৃ, মই আপোনাক ধন্যবাদ দিছোঁ। বিশ্বাস কৰোঁ যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, তেওঁ মোৰ আত্মাক বচাবৰ বাবে ক্ৰুচত মৰিলে। আপুনি তেওঁক তৃতীয় দিনা বিলাকৰ মাজৰ পৰা জীৱিত কৰিলে আৰু তেওঁ আজি জীৱিত আছে। মই আজি নিজৰ মনত বিশ্বাস কৰিছোঁ, মুখেৰে অংগীকাৰ কৰিছোঁ প্ৰভু যীশু মোৰ প্ৰভু হয়, মোৰ গৰাকী হয়। আজিৰ পৰা মই নতুন জন্ম হোৱা, আজিৰ পৰা মই ঈশ্বৰৰ সন্তান হওঁ, আজিৰ পৰা মই বাচি গ'লোঁ আৰু মই বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ জীৱনক মোৰ নিজত গ্ৰহণ কৰিছোঁ প্ৰভু যীশুৰ নামত আমেন। হয়, আপোনালোকে প্ৰাৰ্থনা কৰিছে তেনেহ'লে আপোনালোকলৈ শুভেচ্ছা থাকিল। আপোনালোকক ক'ব বিচাৰিছোঁ
ঈশ্বৰে আপোনালোকৰ প্ৰাৰ্থনা শুনিলে, আপোনালোকে স্বৰূপে বাচি গৈছে। যদি আপোনালোকে অনলাইন আছে তেনে আমাৰ তথ্য তাত আছে, আমাক নিশ্চয়কৈ ক'ব। সেইবোৰৰ পৰা নেকি আপোনালোকে বহে আৰু আগবাঢ়ি যায়। মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব বিচাৰিছো। মই প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তানবিলাকৰ বাবে, সকলো সন্তানবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছো। জীৱনক প্ৰভু যীশু খ্ৰীষ্টক দিছে। ধন্যবাদ প্ৰভু, সেইবিলাক বুদ্ধি আৰু জ্ঞানত চলিছে। যীশুৰ নাম এইবিলাকৰ কাৰণে সদায় থাকিব। তেওঁলোকৰ জীৱনত কোনো ভাল বস্তুৰ অভাৱ নহ'ব। এইবিলাকৰ ওপৰৰ পৰা শয়তানৰ হাতক কাটিছো। তেওঁবিলাকৰ ওপৰত কোনো শয়তানৰ হস্তক্ষেপ বা দাবী নাই। এইবিলাকক আশীৰ্বাদ দিছো আপোনাৰ বুদ্ধিৰ সৈতে, বুজনিৰ সৈতে, যোগ্যতাৰ সৈতে, প্ৰেমৰ সৈতে, আৰু পবিত্ৰ আত্মাৰ সৈতে। আত্মা গ্ৰহণ কৰক, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ যাওক যীশু খ্ৰীষ্টৰ নামত, আমেন। হয়। প্ৰভুৱে আপোনালোকক মহান ৰূপে আশীৰ্বাদ দিয়ক। ধন্যবাদ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক।